এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰি পঢ়িছো ঋতুপৰ্ণা বৰাই আৰু মোৰ সৈতে আছে বৰষা শৰ্মা। এতিয়া প্ৰধান বাতৰিসমূহত আছে দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ দ্য ড্ৰুপ গেল্পো প্ৰদান, দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ৰায়দান সংৰক্ষিত, অসমত প্ৰথম পৰ্যায়ত 5টা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যয় পৰ্যবেক্ষক উপস্থিত, লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইত হ'বলগীয়া উদ্বোধনী খেলত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰুৰ মুখামুখি। এতিয়া শুনক বিতং বাতৰি। দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি দেশখনৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেই আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনায়। প্ৰধানমন্ত্ৰী শ্ৰী মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অফ দ্য ড্ৰুপ গেল্পো প্ৰদান কৰা হয়। ভাৰত ভূটান দ্বিপাক্ষিক সম্পৰ্কৰ ক্ষেত্ৰত আগবঢ়োৱা অসামান্য বৰঙণিৰ স্বীকৃতি স্বৰূপে ভূটানৰ ৰজাই প্ৰধানমন্ত্ৰী মোদীক এই সন্মান প্ৰদান কৰে। থিম্ফুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেৰ উপস্থিতিত দেশ দুখনৰ মাজৰ সম্পৰ্ক অধিক শক্তিশালী কৰাৰ বাবে কেইবাখনো চুক্তি স্বাক্ষৰ কৰা হয়। পেট্ৰলিয়াম আৰু তেল যোগান, শক্তি, দক্ষতা, ক্ৰীড়া আৰু যুৱসকলৰ মাজত সহযোগিতা, ঔষধজাত সামগ্ৰীৰ পৰীক্ষা সম্পৰ্কীয় কেইবাখনো বুজাবুজিৰ চুক্তি দেশ দুখনৰ মাজত স্বাক্ষৰ কৰা হয়। শ্ৰী মোদীয়ে থিম্ফুত ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগেৰ সৈতে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক সম্পৰ্ক পৰ্যালোচনা কৰি বহুমুখী অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আজি নতুন দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা হয়। আদালতত গোচৰটোৰ শুনানি গ্ৰহণ কৰা হয়। শুনানিত কেজৰিৱালৰ অধিবক্তাই গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই যুক্তি প্ৰদৰ্শন কৰে। ইয়াৰ পাছত বিধি বলবৎকাৰী সঞ্চালকালয়ৰ অধিবক্তাই গ্ৰেপ্তাৰৰ সপক্ষে যুক্তি দাঙি ধৰে। দুয়োপক্ষৰ যুক্তি শুনাৰ অন্তত আদালতে ৰায় সংৰক্ষিত ৰাখে। এই সন্দৰ্ভত নতুন দিল্লীৰ পৰা সাংবাদিক সিদ্ধাৰ্থ ভট্টাচাৰ্যই এইদৰে কয়। দিল্লীত সংঘটিত হোৱা আবকাৰী কেলেংকাৰীৰ অধীনত আচলতে ইডিয়ে যি ধৰণৰ অভিযান চলাইছিলে সেই অভিযানৰ কালি তেওঁলোকে অভিযান চলাই নিশাৰ ভাগত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰে আৰু গ্ৰেপ্তাৰ কৰি তেওঁক নিশাৰ ভিতৰতে সোধা পোছা কৰে আৰু আজি তেওঁক ৰ'জ এভিনিউ আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতত তেওঁৰ 10 দিনৰ জিম্মাত বিচাৰিছে ইডিয়ে। কিন্তু এই মুহূৰ্তলৈকে এই যি জিম্মা এতিয়ালৈকে আদালতে দিয়া নাই আৰু আদালতে এটা কথা উল্লেখ কৰিছে যে এই যি তেওঁলোকৰ ৰায়দান সেই ৰায়দানটো ৰিজাৰ্ভ ৰখা হৈছে, অৰ্থাৎ সংৰক্ষিত ৰখা হৈছে। হয়তো কিছু সময় পলমকৈ এই যি ৰায়দান সেই ৰায়দান প্ৰদান কৰিব। কিন্তু এটা কথা ক'ব লাগিব যে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক যি কোৱা হয় যে 100 কোটি টকাৰ আবকাৰী কেলেংকাৰী সংঘটিত হৈছিল, এই কেলেংকাৰীৰ আচলতে অভিযুক্ত হিচাপে গ্ৰেপ্তাৰ কৰিছে ইডিয়ে আৰু ইডিয়ে গ্ৰেপ্তাৰ কৰিছে ইয়াৰ পূৰ্বে দিল্লীৰ উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াক গ্ৰেপ্তাৰ কৰিছিলে আৰু সাংসদ সঞ্জয় সিঙকো গ্ৰেপ্তাৰ কৰিছিলে। কিন্তু এই মুহূৰ্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কালি গ্ৰেপ্তাৰ কৰা হৈছে আৰু ইডিয়ে সোধা পোছাৰ অন্তত পুৱা তেওঁক আজি আদালতত হাজিৰ কৰোৱা হয় আৰু আদালতত তেওঁক 10 দিনৰ জিম্মাত বিচাৰে ইডিয়ে আৰু এই যি আদালতৰ ৰায়দান এই সন্দৰ্ভত আদালতৰ ৰায়দান সংৰক্ষিত ৰখা হৈছে আৰু কিছু সময় পিছতে হয়তো আদালতে কেইদিনৰ জিম্মাত আচলতে অৰবিন্দ কেজৰিৱালক দিয়ে ইডিৰ সেয়া উল্লেখ কৰিব। কিন্তু এই মুহূৰ্তত তেওঁলোকৰ যি আদালতৰ যি ৰায়দান সেই ৰায়দান সংৰক্ষিত ৰখা হৈছে। অসমত প্ৰথম পৰ্যায়ত হ'বলগীয়া 5খন আসনৰ লোকসভা নিৰ্বাচনৰ বাবে ব্যয় পৰ্যবেক্ষক আজি ৰাজ্যখনত উপস্থিত হয়। প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ হ'বলগীয়া সমষ্টিসমূহত ব্যয় পৰ্যবেক্ষকে প্ৰাৰ্থীসকলৰ ব্যয়ৰ দিশ পৰ্যবেক্ষণ কৰাৰ লগতে সাধাৰণ ভোটাৰৰ সৈতে মিলিত হ'ব। জিলা প্ৰশাসনে নিয়োজিত কৰা নিৰীক্ষকৰ দল আৰু ফ্লাইং স্কোৱাডৰ সৈতেও ব্যয় পৰ্যবেক্ষক আলোচনাত মিলিত হ'ব। আনহাতে 26 মাৰ্চত সাধাৰণ পৰ্যবেক্ষক প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া জিলাসমূহত উপস্থিত হ'ব। সমাগত লোকসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে ব্যাপক প্ৰচাৰ অভিযান চলাইছে। কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সৰ্বানন্দ সোণোৱালৰ লগতে কাজিৰঙা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছা, দৰং ওদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশী, ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে আজি নিৰ্বাচনী প্ৰচাৰ চলায়। শ্ৰী সোণোৱালে নাহৰকটীয়া নগৰ সমিতিৰ কাৰ্যালয়ৰ সমীপত অনুষ্ঠিত এখন সভাত দলীয় কাৰ্যকৰ্তাসকলৰ সৈতে মত বিনিময় কৰে। কাজিৰঙা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কামাখ্যা প্ৰসাদ তাছাৰ হৈ আজি মন্ত্ৰী অজন্তা নেওগে গোলাঘাট জিলাৰ মেৰাপানীত অনুষ্ঠিত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। বিজেপি প্ৰাৰ্থী তাছাই অহা 27 মাৰ্চত মনোনয়ন পত্ৰ দাখিল কৰিব বুলি মন্ত্ৰী শ্ৰীমতী নেওগে প্ৰকাশ কৰে।
দৰং ওদালগুৰি সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মাধৱ ৰাজবংশীয়ে ওদালগুৰিত নিৰ্বাচনী প্ৰচাৰ চলায়। ডিব্ৰুগড় সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী অসম জাতীয় পৰিষদৰ লুৰিণজ্যোতি গগৈয়ে আজি তিনিচুকীয়া জিলাত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটি আৰু বিৰোধী ঐক্য মঞ্চৰ এখন যৌথ সভাত অংশগ্ৰহণ কৰি শ্ৰী গগৈয়ে ডিব্ৰুগড়ত জয়লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। সভাত জ্যেষ্ঠ নেতা পৱন সিং ঘাটোৱাৰ, প্ৰাক্তন বিধায়ক ৰাজু চাহু আৰু দুৰ্গা ভূমিজ উপস্থিত থাকে। ইপিনে অহা 19 এপ্ৰিলত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শোণিতপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰেমলাল গঞ্জুৱে আজি মনোনয়ন পত্ৰ দাখিল কৰে। কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে তেজপুৰৰ জয়মতী পথাৰৰ পৰা দলীয় কৰ্মী আৰু সমৰ্থকক লৈ শোণিতপুৰৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্ৰৰ হাতত আনুষ্ঠানিকভাৱে মনোনয়ন পত্ৰ দাখিল কৰে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত শ্ৰী গঞ্জুক অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে সহযোগ কৰে। যোৰহাট সমষ্টিৰ বিজেপি প্ৰাৰ্থী তপন গগৈয়ে আজি টিয়ক মণ্ডলৰ উদ্যোগত জাজিমুখত অনুষ্ঠিত এখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে। আনহাতে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি গোলাঘাট জিলাৰ বোকাখাতত মিচিং জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধিৰ সৈতে লোকসভা নিৰ্বাচন সন্দৰ্ভত আলোচনাত মিলিত হয়। ধুবুৰী লোকসভা সমষ্টিৰ অগপ প্ৰাৰ্থী জাভেদ ইছলামে আজি বিলাসীপাৰাত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে যোৰহাটৰ আমাৰ সংবাদদাতাই জনোৱা অনুসৰি যোৰহাট সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু বিজেপি প্ৰাৰ্থী তপন গগৈৰ মাজত মূল প্ৰতিদ্বন্দ্বিতা হ'ব। যোৰহাটত নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবৰ বাবে জিলা প্ৰশাসনে তৎপৰতা চলাইছে। ইয়াৰ লগতে তালাচী অভিযানো তীব্ৰতৰ কৰি তোলা হৈছে। এই সন্দৰ্ভত জিলাখনৰ আমাৰ সংবাদদাতা বিজয় শংকৰ সন্দিকৈয়ে এইদৰে কয়। যোৰহাট লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ তুংগত হৈ উঠিছে। এই লোকসভা সমষ্টিত মূল যুঁজখন হ'ব কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈ আৰু বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈৰ মাজত। আনহাতে যোৰহাট প্ৰশাসন আৰু পুলিচ প্ৰশাসনে নিৰ্বাচনী সুকলমে সমাপ্ত কৰিবৰ বাবে নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলিছে। ঘাইপথসমূহত যেনে NH-37, ষ্টেট হাইৱে 32, নিমাতী ঘাট, ৰেলৱে ষ্টেচন, ISBT আদিত তালাচী চলাই আৰু ফ্লাইং স্কোৱাডৰ সহযোগত নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলিছে। যোৰহাটত অসম চৰকাৰৰ বহু মন্ত্ৰী, বিধায়ক, সাংসদ, বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ সাংগঠনিক মিটিং পাতি নিৰ্বাচনী প্ৰচাৰ চলাই আছে। যোৰহাটৰ অভিভাৱক তথা বিত্তমন্ত্ৰী অজন্তা নেওগ, মন্ত্ৰী পীযুষ হাজৰিকা, সাংসদ পল্লৱ লোচন দাস, ৰাজ্যিক বিজেপি সভাপতি ভৱেশ কলিতাকে ধৰি বিজেপিৰ নেতাই প্ৰচাৰ চলাই আছে। একে সময়তে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাকে ধৰি কংগ্ৰেছৰ নেতাই গৌৰৱ গগৈ হৈ প্ৰচাৰ চলাই আছে। নিৰ্বাচনী বিষয়াসকলক প্ৰশিক্ষণ দিয়া হৈছে আৰু পোলিং বুথ সমূহত পৰিদৰ্শন পৰিলক্ষিত হৈছে। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত কামৰূপ মহানগৰ জিলা প্ৰশাসনে গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত মহানগৰ এলেকাৰ পৰা ৰাজনৈতিক ফলক, বেনাৰ, পোষ্টাৰ আদি আঁতৰ কৰে। কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত তথা নিৰ্বাচনী আচৰণবিধি কোষৰ নডেল বিষয়া ত্ৰিদীপ কুমাৰ কোঁৱৰৰ নেতৃত্বত গুৱাহাটীৰ পৰা 775খন ফলক, 804খন পোষ্টাৰ আঁতৰোৱাৰ লগতে 69খন বগা ৰং সানি দিয়া হয়। সমগ্ৰ বিশ্বৰ লগতে অসমতো কাইলৈ বিশ্ব ধৰিত্ৰী ঘণ্টা পালন কৰা হ'ব। পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত WWFৰ আহ্বান মৰ্মে এই ধৰিত্ৰী ঘণ্টা পালন কৰা হ'ব। সেই অনুসৰি কাইলৈ নিশা 8:30 বজাৰ পৰা 9:30 বজালৈ জনসাধাৰণক পৰিমিত পৰিমাণৰ বিদ্যুৎ ব্যৱহাৰ কৰিবলৈ আহ্বান জনোৱা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাৰ সকলো চৰকাৰী কাৰ্যালয় আৰু প্ৰতিষ্ঠানত অপ্ৰয়োজনীয় লাইট 1 ঘণ্টাৰ বাবে বন্ধ থাকিব। এই সন্দৰ্ভত ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন বিভাগে প্ৰয়োজনীয় নিৰ্দেশনা জাৰি কৰিছে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰষা শৰ্মাৰ পৰা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰহিৰ পৰা শ্ৰীকৃষ্ণৰ দৌল উৎসৱ আৰু ৰঙৰ উৎসৱ ফাকুৱা উদযাপনৰ বাবে প্ৰস্তুতি অব্যাহত আছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এই উৎসৱৰ প্ৰস্তুতিৰ বাবে উলহ মালহৰ পৰিৱেশ বিৰাজ কৰিছে। সত্ৰনগৰী বৰপেটাত পৰহিৰ পৰা 3দিনীয়াকৈ দৌল মহোৎসৱ অনুষ্ঠিত হ'ব। সত্ৰীয়া পৰম্পৰা অনুসৰি 24 মাৰ্চত বহ্নু উৎসৱ, 25 মাৰ্চত ভৰদৌল আৰু 26 মাৰ্চত হুৱেৰী বা ফাকুৱা উদযাপন কৰা হ'ব। এই উপলক্ষে সত্ৰৰ দালান, কীৰ্তনঘৰ, জগমোহন গৃহ, দৌল মন্দিৰৰ লগতে সত্ৰৰ দেৱালসমূহ চাফ চিকুণ কৰি তোলাৰ কামত যুৱকসকল ব্যস্ত হৈ পৰিছে। একেদৰে সত্ৰৰ বিভিন্ন বংশৰা আৰু সম্প্ৰদায়সমূহেও পৰম্পৰা অনুসৰি মহোৎসৱৰ যাৱতীয় কাম কাজ আৰম্ভ কৰিছে। পৰম্পৰা অনুসৰি সত্ৰৰ বিভিন্ন বংশাৰসমূহে বংশানুক্ৰমিকভাৱে সত্ৰখনৰ একোটা কাম কাজৰ দায়িত্ব লাভ কৰে। নগাঁও জিলাৰ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত দৌল উৎসৱ পালনৰ বাবে উদযাপন সমিতিয়ে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে। সত্ৰখনত দেওবাৰৰ পৰা 3দিনীয়া দৌল যাত্ৰা উদযাপন কৰা হ'ব। এই উৎসৱ উপলক্ষে সত্ৰৰ চৌদিশ নাম প্ৰসংগৰে মুখৰ হৈ পৰাৰ লগতে অন্যান্য অনুষ্ঠানৰ আয়োজন কৰা হ'ব।
উত্তৰ গুৱাহাটীৰ শ্ৰী শ্ৰী দৌল গোবিন্দ মন্দিৰতো 5 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে দৌল উৎসৱ উদযাপন কৰা হ'ব। এই উৎসৱ মেঘদাহ পৰ্বৰে আৰম্ভ হৈ ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰিব। উৎসৱৰ অংশ হিচাপে সাংস্কৃতিক অনুষ্ঠান, ভাওনা প্ৰদৰ্শন, যাত্ৰাভিনয় আদিও প্ৰদৰ্শন কৰা হ'ব। ইপিনে কামৰূপ জিলাৰ বিভিন্ন সত্ৰ, মহাপুৰুষজনাৰ জন্মস্থান বটদ্ৰৱা আৰু মাজুলীৰ সত্ৰসমূহতো দৌল উৎসৱ উপলক্ষে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলি জানিব পৰা গৈছে। সমগ্ৰ বিশ্বৰ লগতে অসমতো আজি বিশ্ব জল দিৱস উদযাপন কৰা হয়। বিশুদ্ধ খোৱাপানীৰ গুৰুত্বক সন্মান জনোৱাৰ উদ্দেশ্যে প্ৰতি বছৰে 22 মাৰ্চত বিশ্বজুৰি এই দিৱস উদযাপন কৰি অহা হৈছে। যোৰহাট জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত আৰু যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ সহযোগত আজি বিশ্ব জল দিৱস উদযাপন কৰা হয়। এই উপলক্ষে অনুষ্ঠিত সভাত যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দুলেন শইকীয়াই সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰি জল দিৱসৰ উদ্দেশ্য ব্যাখ্যা কৰে। অনুষ্ঠানৰ মাজতে পানীৰ পৰীক্ষা কৰাৰ পদ্ধতিৰ বিষয়ে ছাত্ৰ-ছাত্ৰীক অৱগত কৰা হয়। NTPC বঙাইগাঁৱৰ উদ্যোগত কোকৰাঝাৰ জিলাৰ চালাকাটিত বিশ্ব জল দিৱস উদযাপন কৰা হয়। অনুষ্ঠানত পানী সংৰক্ষণ সন্দৰ্ভত আলোকপাত কৰা হয়। ৰাজ্যৰ আন আন জিলাৰ লগতে গোৱালপাৰাতো বিশ্ব জল দিৱস উদযাপন কৰা হয়। জনস্বাস্থ্য কাৰিকৰী বিভাগ গোৱালপাৰা সংমণ্ডলে দুধনৈ মহাবিদ্যালয়ৰ দিনজোৰা কাৰ্যসূচীৰে বিশ্ব জল দিৱস উদযাপন কৰে। কাৰ্যসূচীৰ লগত সংগতি ৰাখি বক্তৃতা প্ৰতিযোগিতা আৰু সজাগতা সভা অনুষ্ঠিত হয়। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা 8:02 লোকসভা নিৰ্বাচন বিষয়ক অনুষ্ঠান দৃষ্টিপাত লোকনিৰ্ণয় 2024 প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সাংবাদিক পাৰ্থ গোস্বামী আৰু নৰেশ কলিতাই অংশগ্ৰহণ কৰিব। অনুষ্ঠানৰ আঁত ধৰিব মানস প্ৰতিম শৰ্মাই। সমাগত লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ভোটদাতাসকলৰ মাজত সজাগতা সৃষ্টিৰ লগতে প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া যুৱ ভোটদাতাসকলক উৎসাহিত কৰাৰ বাবে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে শ্লোগান আৰু জিংগল প্ৰতিযোগিতাৰ আয়োজন কৰিছে। ভোটদাতাৰ সজাগতা শীৰ্ষক বিষয়ৰ এই প্ৰতিযোগিতাত প্ৰথমবাৰৰ বাবে ভোটৰ অধিকাৰ লাভ কৰা যুৱ ভোটদাতাসকলেহে অংশ ল'ব পাৰিব। শ্লোগান বা জিংগলসমূহ 40 ছেকেণ্ডৰ ভিতৰত হোৱাকৈ অসমীয়া ভাষাত বাণীবদ্ধ কৰি 31 মাৰ্চৰ ভিতৰত 9619686659 নাইবা 9716680969 নম্বৰলৈ হোৱাটছআপ যোগে প্ৰেৰণ কৰিব লাগিব। তদুপৰি প্ৰতিযোগীয়ে নিজৰ নাম, ঠিকনা, শিক্ষাগত অৰ্হতা আৰু শিক্ষানুষ্ঠানৰ নাম সন্নিবিষ্ট কৰি পঠিয়াব লাগিব। অসম বাৰ্তাজীৱী সংঘৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে নগাঁৱত অনুষ্ঠিত হোৱা আৰম্ভণি অনুষ্ঠানৰ আজি দ্বিতীয় দিনৰ কাৰ্যসূচী পুৱা 50খন পতাকা উত্তোলনেৰে আৰম্ভ হয়। সংঘৰ সভাপতি মধুসূদন মেধিয়ে পতাকা উত্তোলনৰ মূল পতাকাখন উত্তোলন কৰে। নগাঁও মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা কবি ডক্টৰ শৰৎ বৰকটকীয়ে দুপৰীয়া অনুষ্ঠিত হোৱা মুকলি সভাৰ উদ্বোধন কৰি কয় যে সাংবাদিকসকল হৈছে ইতিহাসৰ পৃষ্ঠা লিখা একোজন লিখক। মুকলি সভাত নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গই যোগদান কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাৰ 7ম সংস্কৰণ চেন্নাইত আজি আৰম্ভ হ'ব। T20 প্ৰতিযোগিতাৰ উদ্বোধনী খেলখনত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মুখামুখি হ'ব। খেলখন নিশা 8 বজাৰ পৰা অনুষ্ঠিত হ'ব। এইবাৰ ঋতুৰাজ গায়কোৱাডে চেন্নাই ছুপাৰ কিংছক নেতৃত্ব দিব। ইপিনে গুৱাহাটীৰ বৰ্ষাপাৰাৰ ক্ৰিকেট ষ্টেডিয়ামত অহা মেত IPLৰ 2খন খেল অনুষ্ঠিত হ'ব। ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ অসমৰ ৰঞ্জিত বৰঠাকুৰে এই বিষয়ে প্ৰকাশ কৰিছে। লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BCCIয়ে প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক সূচীহে ঘোষণা কৰিছে। অহা সপ্তাহত লীগৰ পৰৱৰ্তী কাৰ্যসূচী প্ৰকাশ কৰা হ'ব। ইফালে বৰ্ডৰ সচিব জয় শ্বাহে এইবাৰ IPLৰ সকলো খেল ভাৰততে হ'ব বুলি প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে পূৰ্বে অহা 5 আৰু 16 মেত বৰ্ষাপাৰাত 2খন খেল হোৱাৰ কথা আছিল যদিও নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত মেৰ 3য় বা 4ৰ্থ সপ্তাহত খেল 2খন অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে ৰাজস্থান ৰয়েলছে এইবাৰ IPLত 24 মাৰ্চত জয়পুৰত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। যোৰহাটৰ বিশিষ্ট শিক্ষাবিদ তথা সংগীত শিল্পী পৰশমণি মহন্তৰ আজি হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয়। তেওঁৰ মৃত্যুৰ সময়ত বয়স আছিল 59 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। দুদিনীয়া ভ্ৰমণসূচীৰে ভূটানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক দেশখনৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ দ্য ড্ৰু গাল্ফ প্ৰদান। দিল্লীৰ ৰাউজ এভিনিউ আদালতৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ গ্ৰেপ্তাৰৰ ৰায়দান সংৰক্ষিত। অসমত প্ৰথম পৰ্যায়ত 5টা সমষ্টিত হ'বলগীয়া নিৰ্বাচনৰ বাবে ব্যয় পৰ্যবেক্ষক উপস্থিত। লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যত ৰাজনৈতিক দলৰ প্ৰচাৰ অভিযান অব্যাহত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ আজি চেন্নাইত হ'বলগীয়া উদ্বোধনী খেলত চেন্নাই ছুপাৰ কিংছ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ মুখামুখি। সন্ধিয়াৰ আঞ্চলিক বাতৰি ইমানতে শেষ হ'ল।